অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰীতি সন্মিলন। অসম চাহ মজদুৰ সংঘ নাজিৰা আৰু মৰাণ শাখাৰ উদ্যোগত গেলেকী চাহ বাগিচাৰ আতিথ্যত সম্প্ৰীতি সমন্বয়ৰ উদ্দেশ্যে তথা চাহৰ 200 বছৰীয়া পূৰ্তি উপলক্ষে প্ৰীতি সন্মিলন। গেলেকী চাহ বাগিচাৰ ইকো পাৰ্কত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, কেইবাখনো বাগিচাৰ পৰিচালক, মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা আত্মাৰাম ফুকনৰ লগতে উদ্যোক্তা নাজিৰা শাখা চাহ মজদুৰ সংঘৰ সম্পাদক ভদ্ৰ ৰাজৱাৰ, মৰাণ শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতী। অনুষ্ঠানটোত স্থানীয় বহুসংখ্যক চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে বক্তৃতা প্ৰদান কৰে। চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ লগতে চাহ উদ্যোগৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে ঘাটোৱাৰে। চৰকাৰক চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ দিশত কাম কৰিবলৈ আহ্বান কৰা দেখা যায় প্ৰাক্তন মন্ত্ৰীগৰাকীক। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। চাহ মজদুৰ সংঘ মৰাণ শাখা আৰু নাজিৰা শাখাৰ সৌজন্যত আমাৰ বিভিন্ন বাগিচাৰ প্ৰতিনিধি আৰু বাগিচা ইউনিটৰ সভাপতি সম্পাদকক লৈ এটা প্ৰীতি সন্মিলন তেওঁলোকে আয়োজন কৰিছে। এইটো আমাৰ অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা প্ৰথম পদক্ষেপ, যাতে আমি আমাৰ যিবোৰ সমস্যা শ্ৰমিক হিচাপে আমাৰ চাহ উদ্যোগৰ সমস্যা, লগতে আমাৰ সমাজখনক কি ধৰণে আমি শৈক্ষিক আৰু সামাজিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আমাৰ গোটেই চাহ শিল্পতে যাতে শান্তি শৃংখলা থাকে, লগতে চাহ উদ্যোগৰ উন্নয়নৰ লগতে শ্ৰমিকসকলৰো শৈক্ষিকভাৱে আৰু তেওঁলোকৰ স্বাস্থ্য আৰু অন্যান্য উন্নয়নৰ ক্ষেত্ৰত মালিক পক্ষ যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰাৰ লগতে চৰকাৰৰো বহুত দায়িত্ব আছে। চৰকাৰে যিবোৰ আন্তৰিকতাপূৰ্ণভাৱে কামবোৰ কৰা নাই, তাকো আমি ভৱিষ্যতে চৰকাৰৰ আগত দাঙি ধৰি এই হাড় ভঙা পৰিশ্ৰম কৰা চাহ শ্ৰমিকসকলে আমাৰ বৃহৎ অসমীয়া জাতিৰ এটা সক্ৰিয় অংগ হৈ থাকে, তাৰ কাৰণে আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াৰ যি সফলতা দেখি মই নিজে আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন ঠাইত এনেধৰণে এনেকুৱা আলোচনাবোৰ হ'ব। ইয়াৰ আগতে আমাৰ বিহু অনুষ্ঠিত কৰিছিলে আৰু এতিয়া আমাৰ ঝুমুৰ বিনন্দিয়া কৰিছে। সাংস্কৃতিকভাৱে এইটো চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো আমি ধন্যবাদ জনাইছোঁ, কিন্তু লগতে এই মানুহখিনিৰ যিবোৰ মৌলিক সমস্যা আছে সেই সমস্যাবোৰো সমাধান কৰিবৰ কাৰণে চৰকাৰে আন্তৰিকতাৰে কামবোৰ কৰিব লাগে। সেইকাৰণে আমি কৈছোঁ যে বিশেষকৈ আজি অসমৰ আমি 4 এভাগ চাহ জনগোষ্ঠীৰ মানুহ, 20% বেছি, কিন্তু চৰকাৰী চাকৰিত আমাৰ চাহ জনগোষ্ঠীৰ 1% মানুহ নাই। বিভিন্ন ক্ষেত্ৰত যাতে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰে চৰকাৰী চাকৰিৰ আৰু অন্যান্য সুবিধাবোৰ পায়, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। চাহ বাগিচা অঞ্চলত আজি অসম চাহ মজদুৰ সংঘৰ প্ৰচেষ্টাত চাহ বাগিচাৰ যিমান কেৰেণী হওক, ৱেলফেয়াৰ হওক, অন্যান্য পোষ্ট ওলাইছে সেইবোৰ আমি আমাৰ নিজৰ সংঘৰ যোগেদিয়ে কৰিছোঁ, কিন্তু অন্যান্য অনুষ্ঠানত যাতে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰে পায়, তাৰ কাৰণে এইটো ব্যৱস্থা ল'ব লাগে। আৰু অকল স্কুল ঘৰ সাজি দিলেই নহ'ব, এই স্কুল ঘৰত আচল শিক্ষকসকল দিব লাগিব আৰু শিক্ষকসকলৰ লগতে যাতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীবোৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায়। ৰিপৰ্টাৰ লাইভ।